পম্পী, মই কেইদিনমান বেকাৰীলৈ নাহোঁ দেই। গতিকে বেকাৰী গোটেই দায়িত্ব তোমাৰ ওপৰত দিছোঁ। তুমি পাৰিবা নহয়? বিশেষ একো কৰিব নালাগে। অৰ্ডাৰ চৰ্ডাৰ আহিলে যিকেইটা তুমি জানা শিকাই দিছোঁ, সেইকেইটা যদি নিজৰ ওপৰত মানে কনফিডেণ্ট আছে তেতিয়া অৰ্ডাৰকেইটা লৈ ল'বা। আৰু যদি নোৱাৰা তেতিয়া কৈ দিবা যে যিগৰাকীয়ে বনায় তেওঁ কেইদিনমান মানে ভেকেশ্যনত আছে, সেইটো কাৰণে এসপ্তাহৰ কাৰণে একো অৰ্ডাৰ লোৱা নহ'ব, বুজিছা নহয়? আৰু বাকীবোৰতো পাৰিবাই। মই তথাপিও যদি সময় পাওঁ মাজতে এপাকমান আহিম, কিন্তু ইমান চিয়ৰলি ক'ব নোৱাৰিম আহিম বুলি। আৰু মই ইয়ালৈ মানে নথকা সময়ত কোনোবাই মোৰ কথা সুধিবও পাৰে, তেতিয়া তুমি নাজানো বুলি ক'বা দেই। ছুটীত আছে, ক'ত নাই তুমি একো গম নাপাওঁ বুলি ক'বা। ঠিক আছে বাইদেউ, মই বাৰু কৈ দিম। কিন্তু অৰ্ডাৰ চৰ্ডাৰ মই নলওঁ বাইদেউ। আপুনি শিকাই দিছে যদিও আপুনি নাথাকিলে মই তেনেকৈ অকলীয়াকৈ বনাই পোৱা নাই যে। আকৌ বেয়া বস্তু দি পঠিয়ালে মানে আপোনাৰহে বদনাম হ'ব। সেইটো কাৰণে মই অৰ্ডাৰবোৰ নলওঁ, কেঞ্চেল কৰি দিম। আৰু কিবা প্ৰব্লেম হ'লে আপোনাক ফোন কৰি সুধি ল'ম বাৰু। ঠিক আছে। তুমি যদি কনফিডেণ্টলি মানে পাৰিম বুলি ভবা নাই, তেতিয়াহ'লে ল'ব নালাগে। ঠিকেই, যদি বেয়া হৈ যায় বদনামটো মোৰেই হ'ব। মই জাষ্ট তোমাক সুধি চাইছিলোঁ, নোৱাৰা যদি কোনো কথা নাই, ল'ব নালাগে। তথাপিও মোক এবাৰ ফোন কৰি সুধি চাবা। যদি মই পাৰোঁ তেতিয়া মানে কিবা এটা কৰিম আৰু। কিন্তু চিয়ৰলি মই তোমাক এতিয়া একো কৈ নাযাওঁ আহিম নাহিম বা অৰ্ডাৰ ল'ম নে নল'ম। গতিকে আহিলে মানে তুমি মোক কলটো কৰি দিবা, বুজিলা নহয়? বাৰু হ'ব দিয়া, তেতিয়াহ'লে মই গৈ থাকোঁ। এইকেইদিন তুমি চাবা আৰু মোৰ বেকাৰীখন, ঠিক আছে? আৰু কিবা যদি প্ৰব্লেম হয় কল কৰি ল'বা, বুজিলা? আহিছোঁ দিয়া। ৰাজীৱ দা, আপোনাক বহুত দিনৰ পিছত দেখিলোঁ আকৌ দেই। পিছে আজিৰ দিনটোতহে আপুনি আহিলে। এতিয়া জুলি বাইদেউ বেকাৰীলৈ অহাই নাই নহয়। ৰাতিপুৱা এনেই এপাক আহিছিলে, আহি পিনে ক'লে যে এসপ্তাহৰ কাৰণে নাহোঁ বুলি। এতিয়া ক'ৰবাত ফুৰিব যাব চাগে। আপুনিতো গম পায়ে চাগে, আপোনাৰ লগতো কথা বতৰা হৈয়ে থাকে, নহয় জানো? অ' আচ্ছা, 1 উইকৰ কাৰণে নাহে নেকি? মই আকৌ ভাবিলোঁ আজিহে অহা নাই বুলি। একচুৱেলি মই তাইক লগ পাবলৈ বুলিয়ে আহিছিলোঁ। এতিয়া এসপ্তাহৰ কাৰণে নাহে। আৰু আচলতে তাইৰ লগত এইকেইদিন মোৰ কথা পতা হোৱাই নাই, সেইটো কাৰণে মই গম পোৱা নাই। আচ্ছা, মই পিছত তাইক ফোন কৰি সুধি ল'ম বাৰু। তেতিয়াহ'লে তাই এইকেইদিন আহিব ন? বাৰু হ'ব দিয়া, একো নাই, মই আহিছোঁ দেই। ঠিক আছে, হ'ব দাদা। আকৌ আহিব কেতিয়াবা, কিবা দৰকাৰ হ'লে মানে। আৰু আপোনাৰ ওচৰতচোন জুলিবাৰ নাম্বাৰটো আছে, কল কৰি দিলে মানে হয়। তেতিয়া মই হ'লেও আপোনাক দি থৈ আহিব পৰা যাব। ইয়ালৈ নাহিলেও হৈ যাব আপুনি মানে। হ'ব, একো নাই দিয়া পম্পী। আৰু মই নিজেও আহিব পাৰোঁ। তাতে ইয়ালৈ আহিলে মানে জুলিকো লগ পোৱা হয় যে, সেইটো কাৰণে মই নিজেই আহি যাওঁ। কিনো আৰু তোমাক কষ্ট দি থাকিম। বেছি দূৰ নহয় নহয়। বাৰু হ'ব দিয়া, মই তেতিয়াহ'লে যাওঁ দেই। জুলি যদিও আহে তাইক কৈ দিবা মই আহিছিলোঁ বুলি। বাৰু হ'ব, গৈ থাকোঁ। হা, এয়া কি কৈছে আণ্টি? জুলি ঘৰৰ পৰা ওলাই গ'ল? কিন্তু ইমান ৰাতি তাই ঘৰৰ পৰা কিয় ওলাই গ'লনো? আচ্ছা, একচুৱেলি মোৰে ভুল হ'ল। মই তেনেকৈ তাইক খবৰ নিদিয়াকৈ হঠাৎ ঘৰলৈ যাব নালাগিছিলে। হ'লেও আৰু আণ্টি, এতিয়া মোৰ খঙতে তাই ঘৰৰ পৰা ওলাই গৈছে তেনেকৈ। আপুনি বিহুক এবাৰ ফোন কৰি চাব লাগিছিলে। হয় নেকি? বাৰু মই খবৰ কৰিম বাৰু। কিবা যদি গম পাওঁ আপোনাক জনাই দিম। মোৰ ওপৰত জুলিৰ ইমান বেছি খং উঠি আছেনে যে তাই মই সিহঁতৰ ঘৰলৈ খবৰ নিদিয়াকৈ গ'লোঁ বুলি ঘৰৰ পৰাই ওলাই গুচি গ'ল? মাকৰ লগত হয়তো কিবা এটা হ'ব পাৰে, কিন্তু তাই যাবনো ক'লৈ? সেইটো কাৰণে আজি বেকাৰীলৈ যোৱা নাছিলে। গ'ল যদিও এসপ্তাহৰ কাৰণে নাযাওঁ বুলি ক'বলৈ গৈছিলে। কিন্তু তাইনো দূৰত ক'লৈ যাব? হয়তো পিহুৰ লগতো থাকিব পাৰে। পিহু ফোন কৰি এবাৰ তাইৰ পৰা খবৰটো ল'ব লাগিব। ঐ জুলি, তই সঁচাকৈ ঘৰলৈ ফোন নকৰ নেকি? মাৰ চাগে কিমান চিন্তা হৈ আছে। তই কল এটা কৰি ল'ব লাগিছিলে। গম পাইছোঁ সেইদিনা তই খঙতে ওলাই আহিলি। আৰু তই যদি কথা পাতিব বিচাৰ তেতিয়াহ'লে মোক কল কৰি আণ্টিক জনাই দিব দে যে তই আমাৰ ঘৰতে আছ। তই যে কিনো কৰি থাক। মই এতিয়াই ফোন কৰি দিওঁ। আণ্টি কি অৱস্থা আছে মোৰে টেনশ্যন হৈ আছে। তোৰনো ইমান কি উৎপাত লাগিছে মাক ফোন কৰিবলৈ? মোৰে যদি একো উৎপাত লগা নাই, তই ইমান হেৰি কৰি নাথাকিবি। নালাগে ক'বলৈ। দুদিনমান থাককচোন তেনেকৈ, চিন্তা কৰে কি কৰে কৰি থাকক। এনেও মোকতো বেয়াই পায়, গতিকে এতিয়া আকৌ সেই মোৰ কথা ভাবি থাকিব নালাগে। চিন্তা হয় যি হয় হৈ থাকক। দুদিনমান যেতিয়া চিন্তাত থাকিব তেতিয়া গম পাই যাব কি ভুল কৰিছে। তয়ো যে কেতিয়াবা বৰ কিবা কৰি থাক দেই। ইফালে মোকহে বুজাবলৈ আহোঁ, এতিয়া নিজে একো বুজি নাপাওঁ। তই চা, পৰহি দিনাই ঘৰৰ পৰা গুচি আহিলি, এতিয়ালৈকে মালৈ ফোন এটা কৰা নাই, মোবাইল অফ কৰি থৈ দিছ। মোকো কল ৰিচিভ কৰিবলৈও দিয়া নাই আৰু কল এটা কৰিবলৈও দিয়া নাই। কি যে হ'ব নহয়। মই
আণ্টিৰ খবৰ এটাকে লৈ আহিব লাগিব নেকি ঘৰলৈ গৈ পিনে তহঁতৰ, নহ'লে কি বা কৰিছে আণ্টি ঠিক নাই আৰু। বাৰু ব'ল ব'ল কফি খাওঁগৈ, মায়ে মাতি থৈ গৈছিলে নহয়। কফিটো ইমান ধুনীয়াকৈ বনাইছে আণ্টি, বিৰাট ভাল লাগিছে। পিছে পিহু, মই যেনিবা এইকেইদিন বেকাৰীলৈ নাযাওঁ কিবা এটা কাৰণ, কিন্তু তই বুটিকলৈ নাযাওঁ নেকি? মানে কালিও নগ'লি, আজিও তই যাবি নিচিনাতো মই একো দেখা নাই। নাযাওঁ বুলি ভাবিছ নেকি? চা দেই, মোৰ কাৰণে নিজৰ কাম ৰখাই নথবি। তোৰ কাম আছে, তই যা, মোৰ কথা বাদ দে। হ'ব দে আৰু, তই এতিয়া মোক মোৰ কামৰ কথা কৈ থাকিব নালাগে। তই এসপ্তাহ নগৈ ইয়াত অকলে অকলে থাকিবি নেকি? আৰু মোৰ কামনো কি, বুটিকলৈ গ'লেই যে কাম হ'ব তেনেকুৱা কথা নহয় ন। মানুহবোৰে অৰ্ডাৰ দি থৈছে, মই সেইবোৰ ঘৰতো ডিজাইন কৰিব পাৰিম। গতিকে তই নাযাওঁ যেতিয়া তোক কোম্পানী দিবলৈ মইতো তোৰ লগত থাকিবই লাগিব। আমাৰ ঘৰত আৰু তোৰ অকলে এৰি থৈ যাব নোৱাৰোঁ নহয়। ময়ো নাযাওঁ দে, এনেও কিমাননো কাম কৰিম আৰু, কেতিয়াবা ঘৰতো থাকিবলৈ মন যায় নহয়। এতিয়া তই আছ যেতিয়া ময়ো এইকেইদিন ঘৰতে থাকোঁ, অকণমান আৰাম কৰা হ'ব। অ' আচ্ছা, সেইটো কথা। হ'ব দে, তই নাযাওঁ যদি ভালেই বাৰু। মোৰো নহ'লে অকলে অকলে থাকি বৰ লাগি গ'ল হয়। তই থাকিবি যেতিয়া ভালেই আছে দে। পিছে তোক ৰাজীৱে ফোন কৰিছিলে নেকি? মই সুধিবলৈ আছে নহয়। সেইদিনা তই কৰিছিলে, কিন্তু আজি কৰিছিলে নেকি বাৰু? অ' নাই নাই, আজি বাৰু সি ফোন কৰা নাই। অঁ মেছেজ কৰি থৈছিলে, মানে তই মোৰ লগত আছ নেকি তেনেকেই মেছেজ এটা কৰিছিলে। মই কিন্তু মেছেজ ৰিপ্লাই নকৰিলোঁ, তাৰপিছত বাৰু একো নাই দিয়া। বাৰু পিহু, যি হওক সি মেছেজ কৰক বা ফোন কৰক, তই একো ৰিপ্লাইও নকৰিবি, আৰু যদিও ৰিপ্লাই কৰ মানে মোৰ কথাটো একেবাৰে নকবি, বুজিলি নহয়? মই কেইদিনমান ঘৰৰ পৰা আঁতৰত থকাটোৱে ভাল হ'ব। এনেও মায়েতো মোকহে ভুল বুজিছে, সেইটো কাৰণে একো নকবি। মই নাযাওঁ কেইদিনমানলৈ ঘৰলৈ। জুলি ৰচোন, তই মনে মনে থাক। তোৰ পিছফালে এবাৰ ঘূৰি চাচোন কোন আছে। পিছফালে পিছফালে ঘূৰি চাবলৈ কিনো আছে? কোন আছেনো? তই যাৰ এতিয়া এইটো টাইমত ধেমালি কৰি নাথাকিবি দেই মোৰ লগত। এইটো টাইমত ইয়ালৈ কোন আহিবনো? আণ্টিওচোন অথনিয়ে ওলাই গ'ল নিজৰ কামত, এতিয়াতো ঘৰত কোনো নাই। কিবা আৰু তই দেই। জুলি, তই সেইদিনাই ঘৰৰ পৰা ওলাই আহিলি, ফোন এটাও কৰা নাই যে মাৰলৈ। হে, ইমান আৰু তোৰ খং উঠিলে নে? ফোন এটা কৰিব লাগে বুলিও নাজানো। মইহে জানো কিমান চিন্তাত আছোঁ মই। মা, ৰাজীৱ, তোমালোকে কি কৰিছা? আৰু মই ইয়াত আছোঁ বুলি তোমালোকে কেনেকৈ গম পালা? পিহু, তোৰ কাম হয় ন, মই জানো। এনেই কেনেকৈ গম পাব? তই নিশ্চয় ক'লি, মই এনেই ঠগি আছিলি মানে কোৱা নাইকৈ। আৰু এতিয়া মা ৰাজীৱ ইয়াত আহি ওলালেহি। মা প্লিজ, তুমি আহিলা যদিও মই তোমালোকৰ ঘৰলৈ যাবলৈ নাই। কেইদিনমান মই ঘৰৰ পৰা আঁতৰত থাকিবলৈ বিচাৰিছোঁ, গতিকে তুমি ঘৰলৈ গুচি যোৱা, আৰু লগত তোমাৰ মৰমৰ ৰাজীৱকো লৈ যোৱা। জুলি, তই আকৌ মোক তেনেকৈ নখুজাবি দেই। মই কাকো একো কোৱা নাই তোৰ কথা। আৰু এনেও তই মই দুজনী লগতে থাকোঁ। তই ঘৰলৈ যোৱা নাই, মা হওক বা যোনেই হওক জানিবই ন তই যে মোৰ লগত আছ বুলি। আৰু ময়ো বুটিকলৈ যোৱা নাই, গতিকে ইয়ালৈ বিচাৰি গুচি আহিলে আৰু তোক ইয়াত লগ পালে। মই কৈছোঁ বুলি কিয় ভাবিছানো? মই কাকো একো কোৱা নাই। মোৰ এনেই এতিয়া তই কৈ নাথাকিবি দেই। জুলি, পিহুৱে আমাক একো কোৱা নাই। আচলতে মই ৰাতিপুৱাই তোমাৰ বেকাৰীলৈ গৈছিলোঁ, তাত তোমাক নাপালোঁ। তাৰপিছত তোমাৰ মায়ে মোলৈ কল কৰিলে যে তুমি ঘৰৰ পৰা পৰহি দিনাই ওলাই আহিছা আৰু এতিয়ালৈকে ক'ত আছা একো গম পোৱা নাই বুলি। তেতিয়া মই পিহুক মেছেজ কৰিছিলোঁ, কিন্তু তাই ৰিপ্লাই নকৰিলে। তথাপিও মই জানিছিলোঁ তুমি পিহুৰ লগতে থাকিবা, সেইকাৰণে মই পিহুৰ বুটিকলৈও গৈছিলোঁ। তাত নাপাই পিনে ডাইৰেক্ট ইয়ালৈ গুচি আহিলোঁ আৰু ইয়াত আহি তোমাক লগ পালোঁ।